আজি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মানুহৰ পৰিচয়, মানুহৰ যোগ্যতা বয়সৰে নহয়, কৰ্মহে আচল পৰিচয়। তেখেত যথেষ্ট বয়স হৈছে যদিও যিটো তেখেতৰ কৰ্মপ্ৰেৰণা, যিখিনি সমাজলৈ তেখেতে আজি আগবঢ়াইছে, তেখেতৰ এই কিতাপখনে নিশ্চয় সমাজলৈ শুভবাৰ্তাই আগবঢ়াব। তেখেতৰ এই যিটো সমাজৰ প্ৰতি অৰিহণা, এইটোত আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে এই এটা আশাৰ সঞ্চাৰ হৈছে। নিশ্চয়, কাৰণ সাধু যুগে যুগে চলি আহিছে, চলিয়ে থাকিব আৰু এই সাধুৱে যি আনন্দ দিয়ে, প্ৰথম সৰুৰ পৰা ল'ৰা ছোৱালীখিনিক প্ৰথম আনন্দ দিয়ে সাধুৱেহে। গতিকে তেখেতে সেইটো বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি নৱপ্ৰজন্মৰ কাৰণে তেখেতে এই কিতাপখন আগবঢ়াইছে। নিশ্চয় আমাৰ নৱপ্ৰজন্ম বহুত উপকৃত হ'ব তেখেতৰ এই কিতাপখনৰ যোগেদি। বাইদেউ হৰিপ্ৰিয়া গগৈ বাইদেউ, তেখেত আমাৰ ডিব্ৰুগড় শাখাৰ লেখিকা সংস্থাৰ প্ৰাক্তন সভাপতি আৰু তেখেতে আমাৰ অনুষ্ঠানটোৰ কাৰণেও যথেষ্টখিনি অৰিহণা আগবঢ়াই গৈছে আৰু এতিয়াও তেখেত আমাৰ লগত জড়িত হৈ আছে আৰু যাৰ কাৰণে আজি আমাৰ সংস্থাৰ যোগেদি তেখেতৰ এই কিতাপখন উন্মোচন কৰিবলৈ আগবাঢ়ি আহিছে। আজি আমাৰ হৰিপ্ৰিয়া গগৈ বাইদেউৰ কিতাপখন উন্মোচন কৰিছে ডাক্তৰ বিপিন চন্দ্ৰ কাকতিদেৱে। অনুভৱ ইয়াৰ ভাষা নাই, ইমানেইখিনি অভিভূত হৈ পৰিছোঁ। মই ভাষণত এটা কথা কৈছোঁ যে এটা মণিকাঞ্চন সংযোগ হৈছে। সেইটো হৈছে কি, সাধুকথা আৰু অসমীয়া সাধুকথাৰ চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা আৰু সেই লক্ষ্মীনাথ বেজবৰুৱাৰ বাসভৱনতে আৰু সাধুকথাই মইনাৰ মৌ কণা চিঠি বুলি কৈছে। সেইখন সাধু আকাৰতে বা অলপ ব্যতিক্ৰম ধৰ্মিতাৰে তেখেতে মইনাসকললৈ লিখিছে। সেই গ্ৰন্থখনি মুকলি কৰা হ'ল। গতিকে আৰু তেখেতৰ বয়স এতিয়া প্ৰায় 100 বছৰ ওচৰা-ওচৰি হৈছে বুলি শুনিছোঁ। এই বয়সতো এই যে যিটো আমাৰ সাহিত্যৰ প্ৰতি যিটো অনুৰাগ, সাহিত্যৰ সৃষ্টিৰ প্ৰতি যিটো অনুৰাগ, সেই অনুৰাগটোৰ কাৰণে মই অভিভূত হৈছোঁ আৰু সৃষ্টিৰ যিটো তাৰণা, সেই তাৰণাটো মানুহৰ থাকে বুলিয়ে মই অনুভৱ কৰোঁ আৰু সেই সৃষ্টিৰ তাৰণতে তেখেতে এনেকুৱা এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে আৰু এই গ্ৰন্থখনিয়ে মই ভাবোঁ আমাৰ শিশুসকলক, বিশেষকৈ যিসকল আমাৰ নতুন প্ৰজন্মৰ যিসকল আমাৰ ল'ৰা ছোৱালী, যিসকল সতি সন্তনি আমাৰ পিতৃ মাতৃসকলে তুলি তালি ডাঙৰ দীঘল কৰিছে, তেওঁলোকে এই গ্ৰন্থখন পঢ়িলে উপকৃত হ'ব বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ সাধুকথাৰ প্ৰভাৱ কোনোদিনেই আমি নুই কৰিব নোৱাৰোঁ আৰু সেয়েহে মই এটা কথা উপলব্ধি কৰোঁ যে বুঢ়ী আই সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ সেই সাধুৰ জনপ্ৰিয়তা কমা নাই। আমি প্ৰতিখন গ্ৰন্থমেলাতেই আমি গম পাওঁ যে বুঢ়ী আই সাধুৰ বিক্ৰী বেছি হয় সকলো গ্ৰন্থতকৈ। গতিকে সাধুকথাৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা কেতিয়াও নাইকিয়া নহয় আৰু আমাৰ হৰিপ্ৰিয়া গগৈ বাইদেউৰ যিখন গ্ৰন্থ, সেই গ্ৰন্থখনো আমাৰ পঢ়ুৱৈৰ মাজত আমাৰ যি বিশেষকৈ অভিভাৱকসকলে সেইখন আদৰি ল'ব লাগিব। অভিভাৱকসকলে আদৰি লৈ তেওঁলোকৰ শিশুসকলক এইখন দিব লাগিব হাতত তুলি। আজি আমি সাধাৰণতে এটা কথা সকলোৱে কয় যে মোবাইলে ল'ৰা ছোৱালী বা সকলোৱে পঢ়াৰ ক্ষেত্ৰত এটা ব্যাঘাত জন্মাইছে, কিন্তু সেইটো ইমান মানি ল'ব পৰা কথা নহয় বুলি আমি অনুভৱ কৰোঁ। কাৰণ মোবাইল বা অন্যান্য ইণ্টাৰনেট বা ইত্যাদি যিবিলাক আমাৰ সামাজিক মাধ্যম, সেইবিলাকৰ এটা সুকীয়া গতি আছে আৰু গ্ৰন্থৰ এটা সুকীয়া গতি আছে। দুয়োৱে নিজৰ নিজৰ গতিৰে আগবাঢ়ি গৈ আছে, যাব লাগিব আৰু তেতিয়াহে আমাৰ সমাজখন এখন সুস্থ সুন্দৰ সমাজ হ'ব আৰু সেইটোকে মই আজি অনুভৱ কৰিছোঁ।